আমি সকলো একেলগে কম জয় হো জয় হো জয় হো জয় হো আমি সকলকে শৃংখলিত ভাৱৰ বাইকসমূহ সন্মুখলৈ যাবৰ কাৰণে অনুৰোধ জনাইছো। তাৰ পাছতে আমাৰ ট্ৰেক্টৰসমূহ শৃংখলিতভাৱে এখন এখনকৈ আমি যাত্ৰা আৰম্ভ কৰিম। গতিকে সকলোকে এই ঐতিহাসিক মুহূৰ্তত সাক্ষী হ'বৰ কাৰণে তেখেতসকলক নিজৰ শৃংখলা বৰ্তাই ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু যিসমূহ বাইক আৰোহী আছে পুনৰ আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে আমাৰ এই প্ৰতীকী নাওখনৰ সন্মুখ ভাগলৈ আহি আপোনালোকৰ পাছতে আমি প্ৰতীকী নাওখন তাৰ পাছতে আমাৰ যিসমূহ ট্ৰেক্টৰ আৰোহী আছে ট্ৰেক্টৰ আৰোহীসকলে যাত্ৰা আৰম্ভ কৰিব। অভিজিৎ অভিজিৎ আমাৰ বাইকসমূহ দুজনকৈ দুটা লাইন কৰক। সকলোকে পুনৰ অনুৰোধ জনাইছো বাইকসমূহ যিসমূহ আছে আমি দুজনকৈ আমি গতি কৰিম। আমাৰ বাইকসমূহ সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো। আমি খণ্ডৰ বাইক আৰোহীক আমাৰ সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো। যদি কোনোবা আমাৰ ট্ৰেক্টৰ আহিবলৈ বাকী আছে আমাৰ ট্ৰেক্টৰসমূহ অহাৰ পাছতে আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিম। জয় হো জয় হো আমি সঞ্চয়কৰণৰ পাছতে আমাৰ এই যাত্ৰা আৰম্ভ কৰিম। গতিকে সকলোকে শৃংখলিত ভাৱত আমাৰ এই যাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ এই যাত্ৰা আমি আৰম্ভ কৰিব ওলাইছো। সকলোকে শৃংখলিত ভাৱত আমাৰ এই ঐতিহাসিক মুহূৰ্তত সাক্ষী হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো। ইতিমধ্যে কেনেবাকৈ শান্তনুক এখন নাও দেখোন অনুৰোধ কৰিছোঁ। এইখন হৈছে এখন বৃহৎ নাও প্ৰায় 20 ফুট দৈৰ্ঘ্যৰ আৰু ইয়াত প্ৰত্যেকেই হাতত এখনকৈ হেংদাঙৰ নিজকে লাচিত হিচাপে প্ৰতীকী বা লাচিত হিচাপে নিজকে দেখুৱাই এয়া জয়া এখন ধ্বনি দিছে। এয়া দেখিছে এয়া হৈছে চতিয়াৰ পৰিৱেশ আৰু চতিয়াৰ পৰা এই শোভাযাত্ৰা ইতিমধ্যে জামুগুৰিয়াত আজি পকামুৰা পথাৰলৈ যাব। এখন বৃহৎ নাও দেখা পাইছে নিউজ লাইভৰ দৰ্শকসকলে আৰু এই প্ৰতীকী নাওখনতে ইতিমধ্যে প্ৰত্যেকে হাতত হেংদাং লৈ জয়া এখন ধ্বনিৰে মুখৰ কৰিছে। সমগ্ৰ পৰিৱেশ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথেৰে এইদৰে প্ৰায় প্ৰথমতে এই নাওখন তাৰ পিছতেই প্ৰায় 200ৰো অধিক ট্ৰেক্টৰত
প্ৰত্যেকে হাতত এইদৰে হেংদাং লৈ তেওঁলোকে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। এয়া দেখা পাইছে, এয়া কেমেৰা পাছত শান্তনুৱে দেখুৱাইছে সমগ্ৰ পৰিৱেশ। এয়া হৈছে জামুগুৰিহাটৰ দৃশ্য। ইতিমধ্যে চতিয়াৰ পৰা জামুগুৰিহাটৰ যি পকামুৰা পথাৰ, সেই পকামুৰা পথাৰলৈকে এই যাত্ৰা আৰম্ভ হৈছে। প্ৰায় 16 কিলোমিটাৰ যাত্ৰা আৰু প্ৰত্যেকে হাতত একোখনকৈ হেংদাং লৈ ইতিমধ্যে যাত্ৰা কৰিছে। যাত্ৰাক দেখা পাইছে, এয়া কেমেৰা পাছত শান্তনুৱে দেখুৱাইছে। এয়া হৈছে নদুৱাৰ সমষ্টিৰ দৃশ্য। অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ বাবে ইতিমধ্যে ইয়াত এক প্ৰচেষ্টা। এইটো চতিয়াৰ উদ্যমী যুৱক নীৰজ নিচিম হাজৰিকাৰ প্ৰচেষ্টাত কণ্যকাৰ উদ্যোগত ইতিমধ্যে এইদৰেই প্ৰায় 1300 অসমীয়া সুঠাম যুৱকে এইদৰে 1300খন হাতত হেংদাং লৈ জয় অসম ধ্বনিৰে কঁপাই তুলিছে সমগ্ৰ ৰাজপথ। Simpson. অসমীয়াৰ স্বাভিমান উজ্জ্বলি থাকিব। আমি সমূহ যুৱক একত্ৰিত হৈছো নীৰজ নিচিম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত। হয়, নিশ্চয়কৈ এয়া মই বৰ্তমান উপস্থিত ৰাষ্ট্ৰীয় ঘাইপথত, ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে দেখা পাইছে। মোৰ পিছত আছে এখন নাও, যিখন নাও নেকি ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছে আৰু এই নাওখনৰ পিছতেই আছে অসমীয়া সুঠাম যুৱক, যিসকল যুৱকে হাতত একোখনকৈ হেংদাং লৈ ইতিমধ্যে তেওঁলোকে যাত্ৰা কৰিছে চতিয়াৰ পৰা জামুগুৰিহাটলৈ প্ৰায় 16 কিলোমিটাৰ পথ। আৰু এই বৃহৎ নাওখনৰ পিছতে আছে প্ৰায় 200খনৰো অধিক ট্ৰেক্টৰ, য'ত নেকি প্ৰায় 1300 যুৱকে হাতত 1300খন হেংদাং লৈ তেওঁলোকে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। এই জামুগুৰিহাটলৈ যাত্ৰা আৰম্ভ কৰিছে। জামুগুৰিহাটৰ বাৰেচৰীয়া ভাওনা ক্ষেত্ৰ পকামুৰা পথাৰত ইতিমধ্যে লাচিত দিৱস উদযাপন কৰিব। চতিয়াৰ উদ্যমী যুৱক নীৰজ নিচিম হাজৰিকাৰ প্ৰচেষ্টাত কণ্যকাৰ উদ্যোগত আচলতে এই ব্যতিক্ৰমী পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছিলে আৰু আজি এই তাৰে এক প্ৰতিফলন ইতিমধ্যে দেখা পাইছে। সমগ্ৰ পৰিৱেশ এক প্ৰত্যেকে হাতত একোখনকৈ হেংদাং লৈছে। জাতি জনগোষ্ঠীৰ যুৱকসকলে আহি এইদৰে তেওঁলোকে এই লাচিত দিৱসত তেওঁলোকে অংশগ্ৰহণ কৰিছে। প্ৰত্যেকেই প্ৰতিকী ৰূপত একোগৰাকী লাচিত হৈ হাতত হেংদাং লৈ তেওঁলোকে জয় অসম ধ্বনি দিছে, জয় অসম ধ্বনি দিছে। এক সুন্দৰ দৃশ্য। অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ চেষ্টা আচলতে এইদৰে তেওঁলোকে 1300 যুৱকে একেলগে 1300খন হেংদাং হাতত জয় অসম ধ্বনি দিছে। মহাবীৰ লাচিত দিৱস উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ, ব্যতিক্ৰম ধৰণে উদযাপন কৰিছে নদুৱাৰ সমষ্টিত। ইতিমধ্যে জয় অসম ধ্বনিৰে সমগ্ৰ পৰিৱেশ মুখৰ কৰি তুলিছে। এক সুন্দৰ পৰিৱেশ আৰু এই যাত্ৰা প্ৰায় 16 কিলোমিটাৰ এইদৰে শোভাযাত্ৰা কৰি তেওঁলোকে জামুগুৰিহাটৰ বাৰেচৰীয়া ভাওনাস্থলী পকামুৰা পথাৰত তেওঁলোক গৈ উপস্থিত হ'ব। আৰু এই পকামুৰা পথাৰতেই 10 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এই 1300 অসমীয়া সুঠাম যুৱকে জয় অসম ধ্বনিৰে আজি জামুগুৰিহাটৰ আকাশ বতাহ তেওঁলোকে মুখৰিত কৰি তুলিব। প্ৰত্যেকৰে মুখত জয় অসম ধ্বনি। যিদৰে মহাবীৰ লাচিতে হাতত হেংদাং লৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে, এই এক প্ৰতীকী ৰূপত তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। এইখন হৈছে এখন বৃহৎ নাও আৰু এই নাওতেই প্ৰত্যেকে হাতত হেংদাং লৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। মই কেমেৰা পাছতে শান্তনুক সমগ্ৰ দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। নাও এক প্ৰতীকী ৰূপত এইখন হৈছে নাও।
আৰু এই নাওখনতেই এইসকল প্ৰতিটি ৰূপত প্ৰত্যেকে হাতত হেংদাং লৈ তেওঁলোকে নিজকে লাচিত বৰফুকন দৰে নিজকে প্ৰতীক ৰূপত তৈয়াৰ কৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। এয়া হৈছে চতিয়া জামুগুৰিয়াতৰ ৰাজপথৰ দৃশ্য আৰু এইদৰেই তেওঁলোকে জামুগুৰিয়াতৰ যি পকামূৰা পথাৰ তেওঁলোকে আগুৱাই গৈ আছে। পকামূৰা পথাৰতে এই ব্যতিক্ৰমী লাচিত দিৱস উদযাপন কৰিব পাতে জয় দেখা পাইছে যে নাও বৌঠা মাৰিছে আৰু নাওখন লাহে লাহে গৈ আছে আৰু নাৱত আছে এইসকল লাচিত হাতত হেংদাং লৈ প্ৰত্যেকে যাত্ৰা আৰম্ভ কৰিছে। এয়া হৈছে লাচিত একগৰাকী লাচিত আৰু এইসকল উপস্থিত হ'বগৈ জামুগুৰিয়াতৰ পকামূৰা পথাৰত। এক ব্যতিক্ৰমী ৰূপত আচলতে মহাবীৰ লাচিত দিৱস আজি উদযাপন কৰিছে নদুৱাৰ সমষ্টিত। এই হৈছে সমগ্ৰ পৰিৱেশ। ইতিমধ্যে এই নাৱৰ পিছতে প্ৰায় 200খনৰ অধিক ট্ৰেক্টৰ আছে আৰু সেই ট্ৰেক্টৰত উঠি ইতিমধ্যে সৰ্বমুঠ 1300ৰো অধিক অসমীয়া সুঠাম যুৱকে ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। প্ৰত্যেকৰ হাতত একোখন হেংদাং। সমগ্ৰ পৰিৱেশ ইতিমধ্যে শান্তনা দেখুৱাইছে। এক সুন্দৰ পৰিৱেশ। অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে আচলতে এই যাত্ৰা এই প্ৰচেষ্টা তেওঁলোকে আৰু এইধৰণে তেওঁলোকে লাচিত দিৱস তেওঁলোকে উদযাপন কৰিছে। মহাবীৰ লাচিত দিৱস এইটো উদযাপন কৰিছে। ইয়াৰ পূৰ্বে ইতিমধ্যে নিউজৰ দৰ্শকসকলে দেখা পাইছিলে যে যিসকল সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ বয়োজ্যেষ্ঠ লোকসকলৰ হাতৰ পৰা প্ৰত্যেকগৰাকী যুৱকী হেংদাং তেওঁলোকে হাতত লৈছিলে আৰু তাৰ পিছতেই এই দৃশ্য প্ৰত্যেকে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। প্ৰায় 16 কিলোমিটাৰ ধৰি এই যাত্ৰা আৰম্ভ কৰিব। এয়া দৃশ্য দেখিছে, এয়া হৈছে